Hello viewers, আজি এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিলো। টপিকটো হৈছে মানি বুলি কোৱাৰ লগে লগে মনটো বৰ ভাল লাগি যায় ন। চবৰে ভাল লাগে আচলতে, কাৰণ পইচা থাকিলেতো চব কৰিব পাৰি ন, যি মন যায় তাকে কৰিব পাৰি। পইচানো আমি কেনেকৈ সাঁচিব পাৰোঁ তাকে অকণমান সৰু এটা ভিডিঅ' বনাইছোঁ। আচলতে আমি সদায় কওঁ যে পইচা আহে যায়, পইচা নাথাকে, পইচা ঘটাটো বহুত কষ্ট। এইবিলাক আমি আচলতে নিজৰ ধাৰণা, আমি নিজেই ক্ৰিয়েট কৰা ধাৰণা। এই ধাৰণাবিলাক আমি যদি আঁতৰাই আমি পইচাক যদি অলপমান মৰম কৰোঁ কেনেকুৱা ধৰণৰ, ধৰক আপুনি 100 টকা ইনকাম কৰিছে ডেইলি, তাৰ পৰা আপুনি 10% আঁতৰাই ৰাখক। সেইটো আপুনি এনেকৈ ৰাখিব যাতে সেইটো পইচা নাই বুলি ধৰি ল'ব, আৰু সেইটো যিমান বিপদ ধুমুহা বতাহ আহক আপুনি কেতিয়াও সেই পইচাটো নুচুব। আৰু এটা সময়ত দেখিব যে পইচা এনেকৈ থওঁতে আপুনি ধৰক 10 টকাই থ'লে ডেইলি, থওঁতে যেতিয়া আপুনি এটা সময়ত সেইটো চুব কিমান যে মনটো ভাল লাগিব, আৰু লগে লগে সেই পইচা নথকাৰ ফিয়াৰনেছটো নাইকিয়া হ'ব। লগতে আমি আৰু এটা কৰিব লাগে যে আপোনালোকে যিটো পাৰ্চ লগত লৈ ফুৰে, তাত যিহেতু আমি আজিকালি অনলাইনৰ যুগ, সেইকাৰণে সেই পাৰ্চটোত যিমান পাৰে কেছ ৰাখিব। সেই কেছটো এটা এমাউণ্ট অফ কেছ আপোনালোকে সেইটো একেবাৰে নুচুব, সেইটো লগত সদায় লৈ ফুৰিব। তেতিয়া এনেকুৱা ফিল হ'ব যেন মোতকৈ আৰু ৰিচ মানুহ কোনো নাই। এইটো এটা সৰু টিপছ, এইটো কৰি চাবচোন কেনেকুৱা ফিল হয়, জনাব। থেংক ইউ।